এবাৰ বিশেষ খবৰ জনাইছো ৰাজ্যত এতিয়া ২৬ৰ নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে শাসক বিৰোধী এতিয়া নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে লাহৰীঘাটত দেখা গৈছে কংগ্ৰেছ দলে নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দলে লাহৰীঘাটত প্ৰক্ষেপ কৰা প্ৰাৰ্থী আসিফ নাজাৰে দিনে নিখাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে দিনে নিখাই নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আসিফ নাজাৰে সমান্তৰালকৈ আসিফ নাজাৰৰ উপস্থিতিত হ লোকে কংগ্ৰেছত যোগদান কৰিছে এআইইউডিএফ বা অন্যান্য ৰাজনৈতিক দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে এক কথাত ক'বলৈ গ'লে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে স্থিতি সবল কৰিছে লাহৰীঘাটত কংগ্ৰেছ দলটো আৰু তাৰ বাবে আসিফ নাজাৰে নামি পৰিছে ৰাজনৈতিক পথাৰত দিনে নিখাই চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আসিফ নাজাৰে নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে লাহৰীঘাটত আসন্ন বিধানসভা নিৰ্বাচনক লৈ লাহৰীঘাটত কংগ্ৰেছৰ আগ্ৰাসী প্ৰচাৰ দিনে নিখাই মাৰাথান প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আসিফ মহম্মদ নাজাৰে কংগ্ৰেছে প্ৰক্ষেপ কৰা প্ৰাৰ্থী আসিফ মহম্মদ নাজাৰে চলাই গৈছে মাৰাথান নিৰ্বাচনী প্ৰচাৰ ঠায়ে ঠায়ে কংগ্ৰেছে আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী হ লোকৰ সোঁত বৈছে এতিয়া কংগ্ৰেছ দললৈ ন ভোটাৰে এতিয়া কংগ্ৰেছ দলত যোগদান কৰা পৰিলক্ষিত হৈছে আসিফ নাজাৰে টিকট পোৱাৰ পাছত ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে আসিফ নাজাৰে আশাবাদী আসিফ নাজাৰ ৩,০৯,১৪১ গৰাকী নতুন ভোটাৰ হৈছে পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ভোটাৰৰ সংখ্যা হৈছে বৰ্তমান প্ৰায় ৩ লাখৰো অধিক সংখ্যালঘু প্ৰধান সমষ্টিটোত এতিয়া আসিফ নাজাৰে নিজৰ স্থিতি সবল কৰিছে নতুন ভোটাৰ বাঢ়িছে ৩,০৯,১৪১ গৰাকী ভোটাৰ বৰ্তমান সমষ্টিটোত আৰু ভোটাৰক আকৰ্ষিত কৰিবলৈ ভোটাৰৰ মন জয় কৰিবলৈ আসিফ নাজাৰে দিনে নিখাই অব্যাহত ৰাখিছে মাৰাথান নিৰ্বাচনী প্ৰচাৰ আৰু কেৱল নিৰ্বাচনী প্ৰচাৰ নহয় হ নতুন কংগ্ৰেছে যোগদান কৰিছে হ নতুন লোকে এতিয়া যোগদান কৰিছে কংগ্ৰেছ দলত সমাগত ২৬ৰ নিৰ্বাচনত আসিফ নাজাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বদ্ধপৰিকৰ আসিফ নাজাৰক ২৬ৰ নিৰ্বাচনত লাহৰীঘাট সমষ্টিৰ পৰা জয়যুক্ত কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰিছে এতিয়া হ লোক আজিৰ দিনটোতো যথেষ্ট সংখ্যক নতুন ভোটাৰে যথেষ্ট সংখ্যক নতুন লোকে কংগ্ৰেছ দলত যোগদান কৰে লাহৰীঘাটত আমাৰ জিন্তু কলিতা উপস্থিত আছে সেই স্থানত সমগ্ৰ দৃশ্যটো দেখুৱাব কি ধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে ২৬ৰ নিৰ্বাচনক লৈ লাহৰীঘাটত আসিফ নাজাৰে নিশ্চয়কৈ পাবলৈ যিমানে নিৰ্বাচনৰ দিন চকু চাপি আহিছে সিমানে দেখিবলৈ পোৱা গৈছে যে যিসকল প্ৰাৰ্থীসকলে তেওঁলোকে প্ৰচাৰ অভিযান তুংগত কৰি ৰাখিছে আৰু এই মুহূৰ্তত মই আছোঁ লাহৰীঘাট বিধানসভা সমষ্টিত ইতিমধ্যে আপুনি কৈ গৈছে যে লাহৰীঘাট বিধানসভা সমষ্টিত এইবাৰ সমষ্টি নিৰ্ধাৰণৰ পিছত মুঠ ভোটাৰ হৈছে ৩,০৯,০০০তকৈ অধিক আৰু এই মুহূৰ্তত আমি যদি কওঁ এই ৩,০৯,০০০ ভোটাৰে এইবাৰ তেওঁলোকে লাহৰীঘাট সমষ্টিত কি চিন্তা চৰ্চা কৰিছে তেওঁলোকে কাক নিজৰ বিধায়ক হিচাপে এইবাৰ বিচাৰিব সেয়া ডাঙৰ প্ৰশ্ন হৈছে কিন্তু এই মুহূৰ্তত আমি আছোঁ লাহৰীঘাটৰ কংগ্ৰেছৰ বিধায়ক আসিফ মহম্মদ নাজাৰৰ প্ৰচাৰৰ অভিযানত আৰু নিৰ্বাচনী প্ৰচাৰ অভিযানত মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ পিপুলছ নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত তুংগত প্ৰচাৰ অভিযান তুংগত হৈ পৰিছে বিধায়ক আসিফ মহম্মদ নাজাৰৰ তেওঁ প্ৰতিদিনে এতিয়া প্ৰতিটো প্ৰান্তলৈ গৈছে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তলৈ গৈছে তেওঁ ভোটাৰ ৰাইজৰ কাষ চাপিছে ভোটাৰ ৰাইজৰ কাষ চাপি তেওঁ ভোটাৰ ৰাইজৰ ওচৰত গৈ তেওঁ ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে আৰু আমি পোনে সেই দৃশ্য আমি পিপুল নৰ্থ ইষ্টৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ যে এইবাৰ লাহৰীঘাটত বিশেষকৈ এই যিখন নিৰ্বাচনী যুঁজ সেই যুঁজখন বিশেষ আকৰ্ষণীয় হৈ পৰিছে আমি যদি ক'বলৈ যাওঁ যে তিনিটাকৈ দল প্ৰাৰ্থী দলে তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপিত কৰিছে আৰু তাৰ সমান্তৰালী ৰূপত আছে প্ৰাৰ্থী নাজাৰ আমি পোনে দেখিছোঁ আমাৰ ভিৰ দেখুৱাইছে দৃশ্যসমূহলৈ তেওঁ নিতৌ দিনে নিশাই তেওঁ প্ৰতিটো প্ৰান্তলৈ গৈছে গৈ ৰাইজৰ ওচৰত পৰিলক্ষিত হৈছে আমি পোনপটীয়া এই মুহূৰ্তত পিপুল নৰ্থ ইষ্টৰ দৰ্শকসকলক গতিকে এই মুহূৰ্তত ইয়াৰ যিসকল লোক আছে ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে দিনে নিশাই কষ্টকে ভোট ভিক্ষা কি হ'ব এইবাৰ কি হ'বলৈ গৈ আছে বিশেষকৈ চাওক এইবাৰৰ নিৰ্বাচনটো বিগত চৰকাৰৰ যিটো নেকি নিৰ্যাতন
অত্যাচাৰ অত্যাচাৰ আৰু নিৰ্যাতনত বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহ ক'ব গ'লে এটা ভাবুকি হিচাপে লৈছে আৰু বিকল্প হিচাপে আমাৰ ধৰ্মীয় এই অসমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদিচ্যুত কৰাৰ কাৰণে পুতভাৱে ভাঙি ভাৰতীয় জাতীয় কংগ্ৰেছ সমৰ্থন দিয়া আছে ৰং দেখা গৈছে। এইবাৰ আমাৰ যিজন প্ৰাৰ্থীজনে 50 কংগ্ৰেছ সমষ্টিৰ যিটো জ্ঞানী বুদ্ধিজীৱী শ্ৰেণীৰ মানুহে বিজেপিৰ বিকল্প হিচাপে বিজেপিৰ যিটো নেকি হিটলাৰী শাসন কংগ্ৰেছ চৰকাৰ আনাৰ কাৰণে আৰু 3জন গগৈৰ মিত্ৰতা হৈছে লুঞ্জুতি গগৈ উজনি অসমত ভাল প্ৰভাৱ পৰিছে আৰু উজনি অসমত মোৰ বুধন আসন আহিলে কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু কংগ্ৰেছৰ চৰকাৰ আমাৰ যিজন প্ৰাৰ্থী এজন বলিষ্ঠ প্ৰাৰ্থী হয় তেওঁৰ নেতৃত্বৰ বিৰোধিতা কৰি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাংসদ হিচাপে তেওঁ শেষত গৈ পৰাজিত হৈ এতিয়া বিজেপিৰ তাত পদানত আছে। গতিকে এই প্ৰাৰ্থীজন যদি জিকে তেওঁ যে কেবিনেট মিনিষ্টাৰ হ'ব এইটো মানে ৰাইজে বুজি পাইছে, যাৰ কাৰণে নেকি ৰাইজে এইবাৰ ক'বলৈ যাওঁ যে দ্বিতীয় কংগ্ৰেছলৈ শ লোকৰ আগমন হৈছে, শতাধিক লোকে কংগ্ৰেছত যোগদান কৰিছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ দৃশ্যসমূহ। প্ৰাৰ্থীগৰাকীয়ে বিভিন্ন স্থানলৈ গৈ তেওঁৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে আৰু সেই প্ৰচাৰ অভিযানৰ মাজতে দেখিবলৈ পোৱা গৈছে যে শতাধিক কংগ্ৰেছী কৰ্মীয়ে শতাধিক লোকে কংগ্ৰেছলৈ নিতৌ আগমন হৈছে। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ আপোনাৰ সৈতে কিছু কথা পাতিম। নিতৌ এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছলৈ বহু লোকৰ আগমন হৈছে, কি ক'ব? চাওক, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এতিয়া গোটেই অসম ওলাই আহিছে। আপোনালোকে জানে যে বিজেপি চৰকাৰে যি সাম্প্ৰদায়িকতাৰ ৰাজনীতি আৰম্ভ কৰিছে, UDFে যি সাম্প্ৰদায়িকতাৰ ৰাজনীতি আৰম্ভ কৰিছে, বিজেপি আৰু UDFক আজি আঁতৰাই পেলাই অসমত কংগ্ৰেছ চৰকাৰ গোটেই হিল আজি গোটেই মানুহ ওলাই আহিছে, আমি ওলাই আহিছোঁ। আৰু এটাই লক্ষ্য, অসমত ধৰ্ম নিৰপেক্ষ চৰকাৰ মানুহে বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাই বিগত দিনত সংখ্যালঘু মানুহৰ ওপৰত যি ধৰণৰ নিৰ্যাতন কৰিছে, যি ধৰণৰ অত্যাচাৰ কৰিছে, নাগৰিকত্ব শেষ কৰাৰ কাৰণে যি ধৰণৰ বিভিন্ন কৌশল ৰচনা কৰিছে, ইয়াৰ বিৰুদ্ধে বৰ্তমান কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত। এক প্ৰকাৰে আপোনালোকৰ বিধায়কগৰাকীৰ সন্মুখত থিয় হৈ আছে অগপ আৰু AIDFৰ প্ৰাৰ্থী। তেনে ক্ষেত্ৰত এইবাৰ যুঁজখনৰ শেষত গৈ সমাধান কি ওলাব, উত্তৰ কি ওলাব বুলি ভাবে? চাওক, লাহৰিঘাট সমষ্টিত এটা কথা চিৰসত্য, UDF কয় AGP কয় কোনো ফেক্টৰে নহয়। কাৰণ এতিয়া লাহৰিঘাটৰ ৰাইজে বুজি পাইছে যে আমি যদি ধৰ্ম নিৰপেক্ষ যদি চৰকাৰ বিচাৰোঁ, অসমখন যদি শান্তিৰ বিচাৰোঁ, সাম্প্ৰদায়িকতা যদি শেষ কৰিব বিচাৰে, তেতিয়াহ'লে আমি কংগ্ৰেছক ভোট দিব লাগিব। আৰু আমাৰ লাহৰিঘাটৰ সমষ্টিৰ ৰাইজ বুজি পাইছে যে আমি এতিয়া সাম্প্ৰদায়িকৰ বিৰুদ্ধে যদি আমি যুঁজিব লগা হয়, কংগ্ৰেছক ভোট দিব লাগিব। আৰু এইবাৰ কমচে কম 50,000ৰ ওপৰত ভোট পাই পেলাই আসিফ নজৰ ডাঙৰীয়া জয়ী হ'ব। আৰু এই মুহূৰ্তত আমি পুনৰবাৰ দেখুৱাম, এয়া আমাৰ ভিডিঅ' জোনমণিয়ে দেখুৱাব, এয়া বিধায়কগৰাকীয়ে নিজেই লোকসকলক তেওঁ গামোচা পিন্ধাইছে। আৰু মই কৈছোঁৱে যে নিতৌ শতাধিক লোকে কংগ্ৰেছত জইন কৰা পৰিলক্ষিত হৈছে। লাহৰিঘাট সমষ্টিত এতিয়া কংগ্ৰেছলৈ বহু লোকৰ আগমন হৈছে, ফুট বৈছে কংগ্ৰেছলৈ। 9 ভোটাৰে এতিয়া জইন কৰিছে নিতৌ কংগ্ৰেছত। এই মুহূৰ্তত বিধায়কগৰাকীয়ে নিজেই গামোচা পিন্ধাই জইন কৰাইছে সেই ভোটাৰসকলক। মই আপোনাৰ সৈতে কিছু কথা পাতিম। এইবাৰ কি আশা কৰিছে আপোনালোকে? যিটো
এইটো আমাৰ যিটো নিৰ্বাচন 2026ত এইটো মানে আমাৰ কংগ্ৰেছৰ জয় হ'ব। আমাৰ ডক্টৰ আসিফ নজৰ মিনিমাম 1 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব। 1 লাখ ভোটৰ ব্যৱধানত জয়ী নিশ্চিত, 100% নিশ্চিত। দীপাৱলী এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে লাহৰীঘাট সমষ্টিত বিধায়ক আসিফ মহম্মদ নাজাৰে তেওঁ প্ৰতিদিনেই ইয়াত প্ৰচাৰ অভিযান চলাইছে, নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাইছে আৰু যি প্ৰচাৰ কাৰ্য এই মুহূৰ্তত তুংগত হৈ পৰা পৰিলক্ষিত হৈছে।